Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ YouTube চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত এটা টপিকৰ ওপৰত ডিসকাস কৰিম, হেতু হৈছে কি যে যেতিয়া আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'সমূহৰ এংগলটো 90 ডিগ্ৰীতকৈ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি তাৰ ভ্যালুসমূহ কেনেকৈ ফাইন্ড কৰিম। ঠিক আছে, এতিয়া আমাৰ কি কৈছে যে হাউ টু ফাইন্ড দ্য ভ্যালু অফ ট্ৰাইগোনোমেট্ৰিক ৰেশিঅ' ইফ দ্য এংগল ইজ মোৰ দেন 90 ডিগ্ৰী, মানে কি ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'সমূহৰ এংগলটো 90 ডিগ্ৰীতকৈ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি তাৰ ভ্যালুটো কেনেকৈ ফাইন্ড কৰিম। ঠিক আছে, আমি কি তোমালোকে কি পাইছিলা যেতিয়া ক্লাস 10 পঢ়িছিলা তেতিয়া কি পাইছিলা তোমালোকে যে ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'সমূহৰ বা ট্ৰিগোনোমেট্ৰিক অনুপাতসমূহৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে কি পাইছিলা তোমালোকে ভ্যালু পাইছিলা হয়নে। সাইনৰ কাৰণে পাইছিলা, কসৰ কাৰণে তেনেকৈ টেন, কট, কোসেক আৰু কি সেক প্ৰত্যেকৰ কাৰণে কি পাইছিলা 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ একোটা একোটা ভ্যালু পাইছিলা হয়নে। এতিয়া আমাৰ কি হ'ব যদি সেই থিতাটো বা এংগলটো আমাৰ কি হৈ যায় 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হৈ যায় আৰু তাক আমি কেনেকৈ ফাইন্ড কৰিম সেই সকলোবোৰ আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম। ঠিক আছে, এতিয়া আমাৰ কি হ'ব যেতিয়া তোমালোকৰ ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'টোৰ এংগলটো কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব তেতিয়া তাৰ কাৰণে আমাৰ কি আছে এটা ফৰ্মুলা আছে, তাক আমি কেনেকৈ কনভাৰ্ট কৰিম। এটা কি হ'ব যদি আমাৰ কি থাকিব কোনোবা এটা এংগল দিয়া আছে 90 ডিগ্ৰীতকৈ ডাঙৰ, মানে ধৰি লোৱা সাইনৰ কাৰণে দিয়া আছে, তেতিয়া আমি কি কৰিম সেই এংগলটো 90 ডিগ্ৰী ইনটু n প্লাছ মাইনাছ থিটা আমি এই 90 ডিগ্ৰী n মাল্টিপল হিচাপে কনভাৰ্ট কৰি ল'ব লাগিব এংগলটো। দেখুৱা মই কেনেকৈ কনভাৰ্ট কৰিব লাগে। ঠিক আছে, যদি ইয়াত সাইন দিয়া থাকে সাইনৰ এই এংগলটো এনেকৈ কনভাৰ্ট কৰিব লাগিব, কস দিলে কস, টেন দিলে টেন, তেনেকৈ বাকীকেইটা তোমাৰ কসেক দিলে কসেক হ'ব, সেক দিলে সেক হ'ব আৰু কট দিলে কট, তেনেকৈ আমি কি কৰিম এই এংগলটো 90 ডিগ্ৰী n মাল্টিপল হিচাপে এনেকৈ কনভাৰ্ট কৰি ল'ম। ঠিক আছে, ইমানলৈকে। এতিয়া যদি কি হ'ব আমাৰ যদি এই এনটো এই ভ্যালুটো যদি আমাৰ ইভেন হয় বা কি যুগ্ম হয় তেতিয়া কি হ'ব আমাৰ যিটো কি থাকিব ট্ৰিগোনোমেট্ৰিক ৰেশিঅ' থাকিব, আমি কনভাৰ্ট কৰোঁতে কি হ'ব ইকুৱেলটো আমি সেই সেম থাকিব, মানে কি সাইন থাকিলে সাইন হ'ব, কস হ'লে কস হ'ব, টেন হ'লে টেন হ'ব, তেনেহ'লে কসেক হ'লে কসেক হ'ব, সেক হ'লে সেক হ'ব আৰু কট হ'লে কট হ'ব, মানে কি হ'ব যেতিয়া আমি এনৰ ভ্যালুটো ইভেন থাকিব। আৰু ঠিক তেনেকৈ কি হ'ব যদি এই এনৰ ভ্যালুটো অড হয় বা অযুগ্ম হয় তেতিয়া কি হ'ব সাইনটো কসলৈ কনভাৰ্ট হৈ যাব, তেনেকৈ যদি কস থাকে কসটো সাইনলৈ কনভাৰ্ট হ'ব, ঠিক তেনেকৈ টেনটো কি হৈ থাকিব কটলৈ কনভাৰ্ট হ'ব, ঠিক তেনেকৈ কট যদি থাকে তেতিয়া কটটো টেনলৈ কনভাৰ্ট হ'ব যদি এনটো কি হ'ব অড হয়, ঠিক তেনেকৈ সেকটো কি হ'ব কসেকলৈ কনভাৰ্ট হ'ব আৰু যদি কসেক দিয়া থাকে ইয়াত যদি কসেক থাকে তেতিয়া কি হ'ব কসেকটো সেকলৈ কি হ'ব কনভাৰ্ট হৈ যাব যেতিয়া কি হ'ব আমাৰ এনটো অড হ'ব। মই তোমালোক দেখুৱাম তোমালোক। ঠিক আছে, চিন্তা কৰিব নালাগে সেইটো। আৰু এটা কথা জানি থোৱা যে আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'সমূহ কোনটো কোৱাড্ৰেণ্টত কোনকেইটা পজিটিভ হয়। এতিয়া তোমালোকে চোৱা ইয়াত এইটো হৈছে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। ঠিক আছে, এইটো এক্স এক্সিছ, এইটো ৱাই এক্সিছ, এইটো হৈছে এইটোক আমাক কি বুলি ধৰে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলি ধৰে, এইটো ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো হৈছে থাৰ্ড কোৱাড্ৰেণ্ট আৰু এইটো হৈছে কি ফ'ৰ্থ কোৱাড্ৰেণ্ট। এতিয়া তোমালোকে মনত ৰাখিবা যে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কি হয় সকলোবিলাক ট্ৰিগোনোমেট্ৰিক ৰেশিঅ' কি হয় সদায় পজিটিভ হয়। ঠিক আছে, ইয়াত মানে কি হ'ব অল ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'ছ আৰ পজিটিভ। ঠিক তেনেকৈ আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয় সাইন আৰু কসেকটোহে পজিটিভ হয়, বাকী ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'কেইটা কি হ'ব আমাৰ নিগেটিভ হ'ব, মানে কি কস সেক আকৌ তেনেকৈ টেন কট সেই সকলোবোৰ ইয়াত কি হ'ব নিগেটিভ হ'ব। ইয়াত অকল কোনটো পজিটিভ হ'ব সাইন আৰু কসেকৰ কি হ'ব ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'কেইটাহে কি পজিটিভ হ'ব। ঠিক আছে, তাৰপিছত এই থাৰ্ড কোৱাড্ৰেণ্টত কি হ'ব থাৰ্ড কোৱাড্ৰেণ্টত আমাৰ টেন আৰু কট পজিটিভ হ'ব, বাকীখিনি তেনেকৈ নিগেটিভ হ'ব। আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হ'ব আমাৰ কস আৰু সেক কি হ'ব পজিটিভ হ'ব আৰু কি নহ'ব বাকীখিনি আমাৰ কি হ'ব নিগেটিভ হ'ব। ঠিক আছে, এতিয়া তোমালোকে এইটো এনেকৈ মনত ৰাখিব পাৰা যে কি ASTC। ঠিক আছে, আমি আগত তেনেকৈ মনত ৰাখিছিলোঁ। এ মানে কি অল হয়, মানে কি ইয়াত সকলোবিলাক অল ট্ৰিগোনোমেট্ৰিক ৰেশিঅ' পজিটিভ। এছ মানে কি হয় সাইন আহে আৰু সাইনৰ উল্টাটো কি হয় কসেক হয়, সেই দুটা ইয়াত কি হ'ব পজিটিভ হ'ব। ইয়াত কি হয় টি আহে, টি মানে কি হ'ব আমাৰ টেন হয় আৰু টেনৰ উল্টাটো কি হয় কট হয়, সেইকেইটা মানে সেইকাৰণে কি হ'ব ইয়াত টেন আৰু কটটো কি হ'ব পজিটিভ হ'ব। আৰু চি মানে কি হয় কস হয় আৰু তাৰ উল্টাটো কি হয় সেক হয়, আৰু সেইকেইটা আমাৰ ইয়াত কি হ'ব পজিটিভ হ'ব, মানে কি হয় আমাৰ ইয়াত AST আৰু চি। ঠিক আছে, ইয়াত অল, ইয়াত সাইন আৰু তাৰ উল্টাটো, ইয়াত টেন আৰু তাৰ উল্টাটো, ইয়াত কস আৰু তাৰ উল্টাটো কি হ'ব পজিটিভ হ'ব। ঠিক আছে, এইকেইটা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা, মানে কি কোনটো কোৱাড্ৰেণ্টত কোনকেইটা ট্ৰিগোনোমেট্ৰিক ৰেশিঅ' পজিটিভ হ'ব। ঠিক আছে, আমাক সেইটো ইয়াত লাগিব। এতিয়া আমি যাওঁ প্ৰথমতে এক্সাম্পললৈ যাওঁ। ঠিক আছে, এক্সাম্পলতহে ভালকৈ বুজি পোৱা যায়। এতিয়া তোমালোকে প্ৰথমতে লৈ লোৱা যে কি 1 নম্বৰ এক্সাম্পল। 1 নম্বৰটো আমি লওঁ সাইন 150 ডিগ্ৰী। ঠিক আছে, সাইন 150 ডিগ্ৰী হ'ল। এতিয়া সাইন 150 ডিগ্ৰীটোক আমি এনেকৈ 90 ডিগ্ৰী n মাল্টিপল হিচাপে কেনেকৈ লিখিম, পজিটিভ আৰু নিগেটিভটো থিতা কৰিব লাগিব। আমি এইটো কেনেকৈ লিখিব পাৰোঁ চোৱা, সাইন আমি 90 ডিগ্ৰী n মাল্টিপল হিচাপে কেনেকৈ লিখিব পাৰোঁ 90 ডিগ্ৰী ইনটু 1 আহিলে মানে কি হ'ল 90 ডিগ্ৰী হ'ল।
আৰু ইয়াৰ লগত আমি কি প্লাছ কৰিব লাগিব প্লাছ এটা এংগুল আৰু এংগুলটো কিমান হ'ব লাগিব 6 হ'ব লাগিব 60 ডিগ্ৰী 9 কি 15 150 ডিগ্ৰী হৈ গ'ল হয় নাই 90 ডিগ্ৰী ইনটু 1 কি হ'ল 90 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী 9 15 150 ডিগ্ৰী আহি গ'ল মানে কি হৈ গ'ল এতিয়া আমি এটো এনেকৈ লিখিব পাৰিলো বা আমি কেনেকৈ লিখিব পাৰিম অৰ যে sin 90 ডিগ্ৰী ইনটু 2 ঠিক আছে 90 ডিগ্ৰী ইনটু 2 কি হৈ গ'ল 180 ডিগ্ৰী হৈ গ'ল আৰু 180 ডিগ্ৰীৰ পৰা আমি কি 30 ডিগ্ৰীটা যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম 150 ডিগ্ৰী পাই যাম তেনেকৈ লিখি ল'ব পাৰা তোমালোকে মাইনাছ কি আহিব 30 ডিগ্ৰী ঠিক আছে আমি মানে এনেকৈ প্লাছত লিখিব পাৰোঁ এনেকৈ মাইনাছত লিখিব পাৰোঁ তুমি যিটো মানে কি সুবিধা পোৱা সেইটো লিখিবা ঠিক আছে এতিয়া আমি কি দেখিলোঁ এতিয়া আমাৰ এই 1টো আমাৰ কি হ'ব ভেলুটো কি হ'ব n হ'ব ঠিক তেনেকৈ 2টো ইয়াত কি হ'ব ভেলুটো n হ'ব হ'ল তোমালোকে বুজি পালা এতিয়া আৰু এটা কথা মনত ৰাখিবা যে কি তোমালোকে আমাৰ এডোখৰত কি হ'ব এইডোখৰ পৰা যিহেতু আৰম্ভ হয় এইটো প্ৰথমতে 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰীৰ পৰা আৰম্ভ হয় এইটো কিমান পাবগৈ 90 ডিগ্ৰী পাবগৈ দেই 90 ডিগ্ৰী পৰা গৈ এইডোখৰ কিমান পাবগৈ 180 ডিগ্ৰী পাবগৈ হয়নে তাৰপিছত কি হ'ব 180 ডিগ্ৰী পৰা এইফালে আহি কিমান হ'ব 270 আহিব আৰু 270 পৰা এইফালে গৈ 360 দেই এটা মনত ৰাখিবা 90 180 মানে কি হ'ব ইয়াৰ পৰা এনেকৈ গোটেই এংগুলটো কি হ'ব 180 হয় ঠিক তেনেকৈ 180 পৰা এনেকৈ আহি কি 360 হয়গৈ যে সেইটো কথা কৈছোঁ এইডোখৰ 0 ডিগ্ৰী 0 পৰা আৰম্ভ হয় এইডোখৰ 90 ডিগ্ৰী পাইগৈ আকৌ 90 ডিগ্ৰী পৰা এইফালে আহি 180 ডিগ্ৰী 180 ডিগ্ৰী পৰা এইফালে আহি কি 270 ডিগ্ৰী মানে ইয়াৰ লগত 90 এটা প্লাছ হৈ যাব এনেকৈ আৰু 70 পৰা গৈ কি হ'ব 360 ডিগ্ৰী ঠিক আছে এতিয়া আমাৰ ইয়াত কি আহিলে এনৰ ভেলুটো 1 আহিলে এনৰ ভেলুটো 1 মানে কি এনটো এতিয়া কি হৈ গ'ল অড হৈ গ'ল অড মানে কি অযুগ্ম সংখ্যা যেতিয়া এনৰ ভেলু অড হ'ব তেতিয়া আমি কি পাইছিলোঁ সাইনটো কছলৈ কনভাৰ্ট হৈ যাব সেইকাৰণে আমাৰ কি আহিলে কছ আহিলে ঠিক আছে আৰু কি হ'ব এই থিতাটো আমাৰ যি আহিব সেই থিতাটো ডাইৰেক্ট ইয়ালৈ গুচি আহিব হ'ব এই থিতাটো মানে ইয়ালৈ গুচি আহিব এনেকৈ ঠিক আছে মানে কি হৈ গ'ল যেতিয়া আমি কনভাৰ্ট কৰিম যেতিয়া যদি এনটো কি হ'ব অড হয় এনটো অড হ'লে সাইনটো কছলৈ গুচি আহিব সেইকাৰণে কি হৈ গ'ল সাইনটো কছলৈ গুচি আহিলে আৰু এই এংগুলটো ইয়াৰ লগলৈ গুচি আহিলে ঠিক আছে তোমালোকে বুজি পালা ঠিক তেনেকৈ ইয়াত চোৱা আমাৰ ইয়াত কি হ'ল 90 ডিগ্ৰী ইনটু 2টো ইয়াত কি হৈছে ইভেন হৈছে যুগ্ম আৰু ইভেন হ'লে কি আছিলে সাইনটো সাইন হিচাপে থাকিব সেইকাৰণে কি হ'ব যেতিয়া আমি কনভাৰ্ট কৰিম ইয়াত কি আহিব সেইকাৰণে সাইন এইটো কি আছে 30 ডিগ্ৰী আহিব সেইকাৰণে ইয়াত কি হ'ব 30 ডিগ্ৰী বুজিলা মানে এই সাইনৰ লগত কনভাৰ্ট কৰাৰ পিছত এইটো চাব লাগিব আৰু যদি এইটো যুগ্ম হয় এইটো সেম থাকিব যদি অযুগ্ম হয় এইটো উল্টাটো হৈ যাব মানে কি সাইন হ'লে কছ হৈ যাব আৰু ইয়াত কি হ'ব এই যিটো এংগুল থাকিব সেইকেইটা এংগুল ইয়াৰ লগলৈ গুচি আহিব মানে কনভাৰ্ট হোৱাৰ পিছত এই ট্ৰিগনমেট্ৰিক ৰেচিঅ'টো কি হ'ল ইয়াত কনভাৰ্ট হৈ গ'ল আৰু এতিয়া কি হৈ গ'ল এই থিতাটো ইয়ালৈ গুচি আহিলে হয়নে এই থিতাটো ইয়ালৈ গুচি আহিলে হ'ল এতিয়া আমি কি চাব লাগিব যে আমাক কনভাৰ্ট কৰিবলৈ কি হৈছিলে সাইনৰ 150 ডিগ্ৰী এতিয়া আমি চাম যে এই কোৱাড্ৰেণ্টকেইটাত এইটো আছিলে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইটো ছেকেণ্ড এইটো থাৰ্ড আছিলে আৰু এইটো কি আছিলে ফ'ৰ্থ ইয়াত আমাৰ এই 150 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত আছে সেইটো চাব লাগিব আমি জানো যে কি এইডোখৰ পৰা এইডোখৰলৈ কি 90 হয় 90 পৰা এইফালে কি 270 হয়গৈ আৰু এইডোখৰত কি হয় এইটো 180 হয় ইয়াৰ পৰা গৈ কি হয় 270 হয়গৈ আৰু এইটো কি হয় 360 হয় এতিয়া আমি চাব লাগিব যে কি এই 150 ডিগ্ৰীটো ক'ত আছে আমি চাম যে কি ইয়াৰ পৰা আহিলে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত কি থাকিব 150 ডিগ্ৰী এটা ইয়াত কি থাকিব এংগুল থাকিব হয়নে মানে কি এইটো ইমান মানত এটা এংগুল থাকিব এতিয়া মানে কি হৈ গ'ল আমি গম পালোঁ যে কি এই 150 ডিগ্ৰীটো আমাৰ এই ছেকেণ্ড কোৱাড্ৰেণ্টত আছে এতিয়া এই ছেকেণ্ড কোৱাড্ৰেণ্টত আমাৰ কি কি ট্ৰিগনমেট্ৰিক ৰেচিঅ' পজিটিভ হয় সাইন আৰু কছেক হয় এতিয়া আমাক কনভাৰ্ট কৰিবলৈ কি দিছিলে সাইনটো দিছিলে মানে আমি কি যিটো আনচাৰ পাম সেইটো কি হ'ব ইয়াৰ আগত পজিটিভ বা নিগেটিভ আহিব এতিয়া কি হ'ব যিহেতু সাইনৰ 150 লেভেল দিছিলে আৰু এই 150 ডিগ্ৰীটো আমাৰ ক'ত আছে ছেকেণ্ড কোৱাড্ৰেণ্টত আছে আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত সাইন আৰু কছেক যিহেতু কি হয় পজিটিভ হ'ব সেইকাৰণে আমাৰ তাৰ ৰিজাল্টটো কি হ'ব লাগিব পজিটিভ হ'ব লাগিব সেইকাৰণে ইয়াৰ আগত আমি প্লাছ লিখিম ঠিক আছে ঠিক তেনেকৈ আমি আগত কি লিখিম প্লাছ লিখিম যিহেতু কি সদায় তোমালোকে মনত ৰাখিবা এই যে কছ হৈ গ'ল এই কছটো কেতিয়াও নাচাবা দেই তোমালোকে এই যিটো কছ পাই গ'লা এইটো নাচাবা তোমালোকে কি চাবা যিটো আমাক উলিয়াবলৈ দিছিলে যিহেতু কি আমাক সাইনৰ 150 ডিগ্ৰী উলিয়াবলৈ দিছিলে সেইকাৰণে এইটো আমি কি চাব লাগিব কোনটো কোৱাড্ৰেণ্টত এই এংগুলটো আছে প্ৰথমতে চাই ল'ম আৰু যিটো কোৱাড্ৰেণ্টত আমাৰ কি থাকিব এংগুলটো থাকিব তাত আমাৰ এই ইয়াৰ আগত থকা ট্ৰিগনমেট্ৰিক ৰেচিঅ'টো আছেনে নাই আমি চাম মানে কি পজিটিভ হয় নহয় চাম যদি পজিটিভ হয় তেতিয়া আমি পজিটিভ লিখিম যদি নিগেটিভ হয় তেতিয়া আমি কি নিগেটিভ লিখিম মই নিগেটিভ হোৱা এটা দেখুৱাম বাৰু তোমালোকক ঠিক আছে এতিয়া আৰু পজিটিভ হৈ গ'ল এতিয়া ভেলুকেইটা বহাই দিয়া কছ 60 ডিগ্ৰী মানে কিমান হ'ব হাফ হ'ব ঠিক তেনেকৈ সাইন 30 ডিগ্ৰী হাফ দুইটা মিচিং আনচাৰ হৈ গ'ল হয়নে বুজি পালা এতিয়া তোমালোকে প্ৰথমতে কি চাব লাগিব যে প্ৰথমতে যিটো এংগুল দিয়া আছে সেইটোক আমি 90 ডিগ্ৰী এন মাল্টিপল হিচাপে এনেকৈ কি কৰি ল'ম কনভাৰ্ট কৰি ল'ম ঠিক আছে তুমি যেনেকৈ কৰা ইনটু 2 কৰি প্লাছ কৰি কৰা বা কি মাইনাছ কৰি কৰা তোমাৰ কথা আৰু কি চাব লাগিব আমি তেতিয়া
এই যিটো এনৰ ভ্যালু লিখিছোঁ এইটো চাব লাগিব আমি এনটো যুগ্ম নে অযুগ্ম যদি যুগ্ম হয় তেতিয়া এই সাইনটো সাইন হিচাপে কনভাৰ্ট হ'ব আৰু যদি অযুগ্ম হয় তেতিয়া সাইনটো কছলৈ কনভাৰ্ট হ'ব ঠিক আছে আৰু ইয়াৰ আগত প্লাছ মাইনাছ আমি কেনেকৈ লিখিম আমি চাম যে কি এই এংগলটো কোনটো কোৱাড্ৰেণ্টত আছে ইয়াত ক'ত আছে সেকেন্ড কোৱাড্ৰেণ্টত আছে 150 ডিগ্ৰীটো 90 আৰু 180 মাজত থাকিব মানে কি সেকেন্ড কোৱাড্ৰেণ্টত থাকিব আৰু ইয়াৰ আগত আমাৰ কি ট্ৰিগোনোমেট্ৰিক ৰেচিও আছে সাইনটো আছে আৰু এই সাইনটো কি সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ কি আহিব কোৱাড্ৰেণ্ট পজিটিভ আহিব সেইকাৰণে কি বহাম আমি ইয়াত পজিটিভ বহাম ঠিক তেনেকৈ ইয়াত আমি কি বহাম পজিটিভ বহাম ঠিক আছে এতিয়া আমি আৰু থিটাটো ইয়াত ডাইৰেক্ট গুচি আহে থিটাটো ডাইৰেক্ট গুচি আহিলে আনচাৰটো পাই গ'লোঁ ঠিক আছে এতিয়া আমাৰ সাইন 150 ডিগ্ৰী বুজি পালা কেনেকৈ উলিয়ালোঁ এতিয়া আমি চাম tan 150 ডিগ্ৰী ঠিক আছে এটা মোহাই দিওঁ বুজি পাইছা নহয় প্ৰথমতে এনটো চাই ল'বা এতিয়া আমি কি চাম সাইনটো চালোঁ আমি এতিয়া 2 নম্বৰ চাম tan 2 নম্বৰ কি চাম tan 150 ডিগ্ৰী হ'ব এতিয়া আমাৰ tan 150 ডিগ্ৰীটো আমি কেনেকৈ লিখিব পাৰোঁ যে tan 90 ডিগ্ৰী ইনটু 1 হ'ল মানে 90 ডিগ্ৰী প্লাছ কিমান আহিব 60 ডিগ্ৰী আহিলে হয়নে অৰ বা আমি কি লিখিব পাৰোঁ tan 90 ডিগ্ৰী ইনটু 2 মানে কি হৈ গ'ল 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী পৰা আমি কি 30 ডিগ্ৰী এটা মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব 150 ডিগ্ৰী আহিব মাইনাছ কিমান আহিব 30 ডিগ্ৰী মানে কি কৰিলোঁ আমি প্ৰথমতে 90 ডিগ্ৰী এন মাল্টিপল হিচাপে এনেকৈ কনভাৰ্ট কৰি দিলোঁ ঠিক আছে এতিয়া আমি কি চাম এই 1 বা এই 2 কি হৈছে আমাৰ এইটো যেহেতু এনৰ ভ্যালু হয় সেই ভ্যালুকেইটা কি ইভেন নে অড চাব লাগে এইটো যেহেতু কি হয় অড হ'লে কি হ'ব টেনটো আমাৰ কটলৈ কনভাৰ্ট হৈ যাব সেইকাৰণে কি হ'ব ইয়াত এই টেনটো ইয়াত কটলৈ কনভাৰ্ট হৈ গুচি গ'লগৈ ঠিক আছে আৰু ইয়াৰ যেহেতু এংগলটো 60 ডিগ্ৰী আমি পাইছিলোঁ এই 60 ডিগ্ৰী ইয়ালৈ গুচি আহিব হৈ গ'ল ঠিক তেনেকৈ আমাৰ কি হ'ব ইনটু 2 এই 2টো কি হ'ব ইভেন হয় ইভেন হ'লে কি হ'ব 10 to 10 হিচাপে কনভাৰ্ট হ'ব সেইকাৰণে কি হ'ব 10 to 10 হিচাপে আহিলে আৰু কি হ'ব এই এংগলটো ইয়ালৈ গুচি আহিব হয়নে এতিয়া আমি কি চাব লাগিব আমাক কনভাৰ্ট কৰিবলৈ কি দিছিলে 150 ডিগ্ৰী দিছিলে আৰু 150 ডিগ্ৰীটো ক'ত আছে আমাৰ সেকেন্ড কোৱাড্ৰেণ্টত আছিলে সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ কি হ'ল 150 ডিগ্ৰী আছে আৰু আমি চাব লাগিব যে কি ইয়াৰ আগত যিটো ৰেচিও আছে সেইটো আমাৰ সেকেন্ড কোৱাড্ৰেণ্ট পজিটিভ হ'ব নে নিগেটিভ হ'ব ইয়াত কি হয় সদায় সাইন আৰু কোসেক যিহেতু কি হয় পজিটিভ হয় মানে কি বাকীখিনি কি হ'ব cos tan বাকি সব সকলো কি হ'ব নিগেটিভ হ'ব সেইকাৰণে আমি ইয়াৰ আগত কি পাম নিগেটিভ পাম ঠিক আছে সেইকাৰণে আমি আগত নিগেটিভ পাম কেলে যেহেতু 150 আছে সেকেন্ড কোৱাড্ৰেণ্টত আৰু 150 আগত যিটো আমাৰ ৰেচিও আছে সেইটো কি আছে সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ কি হয় নিগেটিভ হয় সেইকাৰণে কি লিখিলোঁ আমি সেইকাৰণে নিগেটিভ লিখিলোঁ হ'ল এতিয়া আমাৰ আনসাৰটো কি হ'ব যে মাইনাছত আহিব 1/√3 আহিলে এইটো হ'ল আৰু ইকুৱেল টু আমাৰ কিমান আহিব -1/√3 বুজিলা এইটো হৈছে ইয়াৰ আনসাৰটো হ'ল লিখি লোৱা হ'ল এতিয়া আমি আৰু এটা লৈ লওঁ এক্সাম্পল 3 নম্বৰ এক্সাম্পলটো কি লওঁ আমি এতিয়া আমি কছৰ এটা লওঁ 3 নম্বৰ ধৰি লোৱা যে cos 330 ধৰি লওঁ আমি cos 330 ডিগ্ৰী এটা আমি প্ৰথমতে আমি কি কৰিব লাগিব এই 330 ডিগ্ৰীটোক এই 90 ডিগ্ৰী n মাল্টিপল হিচাপে লিখি ল'ব লাগিব লিখি লওঁ কি হ'ব cos 330 টোক আমি কেনেকৈ লিখিব পাৰোঁ 90 ডিগ্ৰী ইনটু 4 মানে কি আহিব 360 ডিগ্ৰী আহিব হয়নে ইয়ালৈকে 360 ডিগ্ৰী আছে আৰু কি কৰিব লাগিব ইয়াৰ মাইনাছ কৰিব লাগিব কিমান মাইনাছ কৰিব লাগিব 30 ডিগ্ৰী এটা মাইনাছ কৰিলে আমি কি পাই যাম 330 ডিগ্ৰী পাই যাম নে 360 বা যদি আমি 330 ডিগ্ৰী এটা কি মাইনাছ কৰি দিওঁ এটা কি পাই যাম 330 ডিগ্ৰী পাই যাম বা আমি কেনেকৈ লিখিব পাৰোঁ অৰ যে cos 90 ডিগ্ৰী ইনটু 3 মানে কি হ'ব 270 ডিগ্ৰী হ'ব আৰু 270 ডিগ্ৰী লগত আমি কিমান প্লাছ কৰিব লাগিব +60 কৰিব লাগিব হয়নে এতিয়া আমি 60 কৰিলে কি পাই যাম 330 ডিগ্ৰী পাই যাম সেইকাৰণে কি আমি এনেকৈ লিখি ল'ব পাৰোঁ এতিয়া আমাৰ কি হৈ গ'ল এইটো মানে কি হ'ব 270 ডিগ্ৰী হ'ল ইয়াৰ লগততো 60 যদি প্লাছ কৰোঁ তেতিয়া আমাৰ কিমান আহিব 330 ডিগ্ৰী আহিব এতিয়া আমাৰ কি হ'ব এতিয়া আমি চাম কি এনৰ ভ্যালুটো চাব লাগিব ইয়াৰ এনৰ ভ্যালুটো কি আছে এতিয়া আমাৰ ইয়াত এনৰ ভ্যালু কি আছে 4 আছে আৰু ইয়াত আমাৰ এনৰ ভ্যালু কি আছে 3 আছে এতিয়া আমাৰ এনৰ ভ্যালুটো ইয়াত কি হৈছে ইভেন হৈছে ইভেন হ'লে কি হ'ব আমাৰ cos টো cos হিচাপে থাকিব সেইকাৰণে কি হ'ব আমাৰ cos আহিলে হ'ল আৰু এই এংগলটো ইয়ালৈ গুচি আহিব কনভাৰ্ট হৈ গ'ল আৰু ইকুৱেল টু আমাৰ কি হ'ব ইয়াত n টো কি আছে আমাৰ n টো আছে আমাৰ অড আছে অড হ'লে আমাৰ কি হয় cos টো সাইনলৈ কনভাৰ্ট হৈ যায় সেইকাৰণে কি আহিব সাইন আহিব আৰু সাইনৰ লগত এই এংগলটো আহিব 60 ডিগ্ৰী এতিয়া আমি চাম যে কি আমাৰ এই 330 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত আছে সেইকাৰণে কি হ'ব আমাৰ কোৱাড্ৰেণ্ট হ'লে এইটোতো এতিয়া নহ'ব আমাৰ 330 ডিগ্ৰী ক'ত হ'বগে
যে 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী মাজত থাকিব হয়নে মানে কি ইমান মনত থাকিব মানে কি হ'ব 4 নম্বৰ কোৱাড্ৰেণ্টত আমাৰ 330 ডিগ্ৰীটো আছে ঠিক আছে আৰু আমি চাম যে কি 4 নম্বৰ কোৱাড্ৰেণ্টত কোনটো ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' আমাৰ পজিটিভ হয় কসটো হয় সেইকাৰণে কি আমাৰ ইয়াত কস আছে সেইকাৰণে কি হ'ব ইয়াৰ আগত আমি পজিটিভ আহিব হল তোমালোকে বুজি পালা এতিয়া ইয়াৰ ভ্যালুটো বহাই দিয়া কি আহিব cos 30 ডিগ্ৰী মানে কিমান হয় তোমাৰ √3/2 আহে হয়নে ঠিক তেনেকৈ sin 30 কিমান √3/2 এনেকৈ কি কৰিব লাগিব আমি আনসাৰটো উলিয়াব লাগে আৰু তোমালোকে এইটো যে আমি লিখিলো যে 90 ডিগ্ৰী * 4 - 30 ডিগ্ৰী মানে কি এই হয় 90 ডিগ্ৰী * 4 মানে কিমান 360 ডিগ্ৰী আৰু -30 ডিগ্ৰী মানে কি 360 পৰা যদি আমি কি কৰো 30 ডিগ্ৰী মাইনাস কৰি দিও তেতিয়া আমি কি পাই যাম 330 ডিগ্ৰী পাই যাম ঠিক তেনেকৈ আমি কি হ'ব এইটো 90 ডিগ্ৰী * 3 90 ডিগ্ৰী * 3 কিমান 270 270 লগত যদি আমি কি কৰো 60 এটা যদি এড কৰি দিও তেতিয়া কি হ'ব আমাৰ 360 ডিগ্ৰী আহি যাব তোমালোকে এই কোৱাড্ৰেণ্টত চাইটোকে চাব পাৰা মানে ক'ব পাৰা ঠিক আছে এতিয়া আমি আৰু এটা এক্সাম্পল লৈ লওঁ বুজি পাইছা না আমি কেনে কৰিব লাগে তোমালোকে প্ৰথমতে n টো কি দি আছে চাই লবা তাৰ পিছত কি কৰিবা কনভাৰ্ট কৰিবা আৰু তাৰ পিছত কি চাবা যেটো এংগল আছে হেতু চাবা কোনটো কোৱাড্ৰেণ্টত আছে আৰু সেই কোৱাড্ৰেণ্টত আমাৰ এংগলটো আগত থকা ৰেচিঅ'টো পজিটিভ হয় নহয় আমি চাইলে হ'ল এটা আহিব আমাৰ 3 হল 4 sin 300 ডিগ্ৰী ঠিক আছে এটা আমি কি লিখম sin 300 ডিগ্ৰী উলিয়াও sin 300 ডিগ্ৰীটো আমি কেনেকৈ লিখিব পাৰোঁ sin 90 ডিগ্ৰী * 3 মানে কিমান হ'ল 270 ডিগ্ৰী প্লাস কি লিখিব পাৰোঁ আমি 30 ডিগ্ৰী লিখিব পাৰোঁ 270 লগত যদি আমি 30 টা প্লাস কৰি দিও তেতিয়া কি হ'ব 300 ডিগ্ৰী আহিব ঠিক তেনেকৈ অৰ আমি যদি মাইনাসত লিখিব যাও কি হ'ব sin 90 ডিগ্ৰী * 4 মানে কিমান আহিলে 360 ডিগ্ৰী মাইনাস কিমান কৰিব লাগিব 360 পৰা 60 যদি আমি মাইনাস কৰো তেতিয়া আমি কি পাই যাম 300 ডিগ্ৰী পাই যাম হৈ গল এতিয়া আমাৰ ইয়াত কি হ'ব n টো আমাৰ কি আহিলে তোমাৰ কি অড আহিলে আৰু ইয়াত কি হ'ব n টো ইভেন আহিব হয়নে এখানে কি হ'ব আমাৰ যেতিয়া অড হয় যেতিয়া আমাৰ এই n ৰ ভ্যালুটো অড হয় তেতিয়া আমি কি কৰিব লাগিব sin টো cosলে কনভাৰ্ট কৰিব লাগে সেইকাৰণে আমি কি লিখি ললো cos লিখি ললো 30 ডিগ্ৰীটো ইয়ালে গুছি আহিলে হল অৰ আমাৰ কি আহিব ইয়াত এটো যেটো কি 4 টো আমাৰ কি হৈছে ইভেন আছে ইভেন হলে আমাৰ কি হ'ব sin টো sin হিচাপে থাকিব সেইকাৰণে কি হ'ব ইয়াত sin হিচাপে থাকিলে আৰু কি আছে ইয়াত 60 ডিগ্ৰী হেতু ইয়ালে গুছি আহিলে আৰু এটা আমি কি চাম যে আমাৰ 300 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত আছে এটা আমাৰ 300 ডিগ্ৰীটো কি হ'ব এই 4 নম্বৰ কোৱাড্ৰেণ্টত থাকিব যেটো কি 270 আৰু 360 মাজতে আমাৰ কি থাকিব 300 ডিগ্ৰীটো থাকিব আৰু কি হ'ব এই লাষ্টৰ ফোৰ্থ কোৱাড্ৰেণ্টত আমাৰ কি হয় cos আৰু sec বাহিৰে বাকি সকলোবোৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ কি হ'ব নিগেটিভ হয় সেইকাৰণে কি ইয়াত আমাৰ যেটো sin আছে সেইকাৰণে কি হ'ব ইয়াত নিগেটিভ হ'ব বা কি মাইনাস হ'ব বুজি পালা এতিয়া ভ্যালুখিনি বহাই দিয়া মাইনাস কি হ'ব তোমাৰ √3/2 আহিলে ঠিক তেনেকৈ ইয়াত কি হ'ব -√3/2 ঠিক আছে এটো হৈছে ইয়াৰ আনসাৰটো বুজিলা ঠিক তেনেকৈ আৰু এটা কৰাই দিও দিয়া 5 নম্বৰটো কৰিলা tan 240 ডিগ্ৰী ঠিক আছে এটোক যদি আমি কনভাৰ্ট কৰো কি হ'ব আমাৰ প্ৰথমতে 240 টোক 90 ডিগ্ৰী n মাল্টিপল হিচাপে লিখি ল'ব লাগিব সেইকাৰণে কি লিখিম আমি যে tan কিমান লিখিম 90 ডিগ্ৰী ইনটু আমি কি লিখিব পাৰো 2 লিখো ঠিক আছে 180 লগত আমি কিমান প্লাস কৰিলে 240 আহিব আমাৰ 60 আহিব হয়নে 60 ডিগ্ৰী কৰিলো ঠিক তেনেকৈ অৰ আমি কি লিখো এডখত মাইনাস কৰি আমি লিখিব পাৰো কেনেকৈ লিখিব পাৰিম যে tan 90 ডিগ্ৰী * 3 মানে কি হ'ল 270 ডিগ্ৰী আৰু 270 ডিগ্ৰী পৰা আমি কিমান মাইনাস কৰিব লাগিব 240 আহিবলৈ 30 ডিগ্ৰী হয়নে এটা আমি কি কৰিম সেইকাৰণে আমাৰ ইয়াত কি আছে n টো ইভেন আছে আৰু ইয়াত আমাৰ n টো কি আছে অড আছে আৰু আমাৰ ইভেন থাকিলে কি কৰিব লাগিব আমি সদায় 10 টো 10 হিচাপে থাকিব সেইকাৰণে 10 আহিলে আৰু এই এংগলটো ইয়ালে ডাইৰেক্ট গুছি আহিব ঠিক তেনেকৈ ইয়াত কি হ'ব n টো কি আছে আমাৰ অড আছে অড থাকিলে কি হ'ব 10 টো কটলে কনভাৰ্ট হ'ব সেইকাৰণে কি হ'ব কট হৈ যাব আৰু ইয়াত কি আছে 30 ডিগ্ৰী আছে এটো 30 ডিগ্ৰী হৈ যাব আৰু এতিয়া আমি চাম যে কি এই 240 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত আছে আমাৰ এই 3 নম্বৰ কোৱাড্ৰেণ্টত আছে হয় না এতিয়া মানে 240 টো আমাৰ ক'ত থাকিব এই 3 নম্বৰ কোৱাড্ৰেণ্টত থাকিব আৰু 3 নম্বৰ কোৱাড্ৰেণ্টত কি হয় tan আৰু cot কি হয় পজিটিভ হয় আমাৰ কি দি আছে tan দি আছে ৰেচিঅটো সেইকাৰণে কি হ'ব ইয়াত পজিটিভ আহিব ইয়াত পজিটিভ আহিলে মানে আমাৰ আনসাৰটো কিমান হ'ব √3 হয়নে অৰ এটো সেম হ'ব আনসাৰটো √3 ইকুৱেল হল বুজি পালা এনেকৈ আমি কি কৰিম যদি আমাক 90 ডিগ্ৰীতকৈ ডাঙৰ এংগল দি থোৱা থাকে তেতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেচিঅৰ ভ্যালুসমূহ এনেকৈ উলিয়াব পাৰো ঠিক আছে
এইটো এটা মেথড হিচাপে তোমালোকে লিখি ল'বা এইটো এটা মেথড হিচাপে ধৰি ল'বা প্ৰথমতে আমি কি চাব লাগে এণ্ডটো চাব লাগে যদি ইভেন হয় তেতিয়া ৰেচিঅ'টো সেম থাকিব যেতিয়া চেঞ্জ হ'ব আৰু যদি অড হয় যেতিয়া কি হ'ব ৰেচিঅ'টো চেঞ্জ হ'ব তেতিয়া কি সাইন হ'লে কস হ'লে সাইন টেন হ'লে কট হ'লে টেন সেক হ'লে কসেক হ'লে সেক ঠিক আছে তাৰপিছত সেইখিনি কৰাৰ পিছত আমি ইয়াত যিটো এংগল পাওঁ সেইটো ইয়াত বহালোঁ ইয়াত যিটো পাওঁ ইয়াত বহালোঁ তাৰপিছত আমি কি চাব লাগে এই এংগলটো কোনটো কোৱাড্ৰেণ্টত আছে আমি চাব লাগে যেহেতু কি 242 আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত আছিলে সেইকাৰণে আমি কি লিখিলোঁ থাৰ্ড কোৱাড্ৰেণ্টত আমাৰ কি হ'ব পজিটিভ 10 আহে সেইকাৰণে আমি 10টো পজিটিভ লিখিছিলোঁ মানে আমি চাব লাগিব এই আমাৰ এংগলটো কোনটো কোৱাড্ৰেণ্টত আছে আমি চাই ল'ম আৰু যিটো কোৱাড্ৰেণ্টত আছে তাৰ আগত থকা এই ৰেচিঅ'টো পজিটিভ হয় নে নিগেটিভ হয় আমি চাই ল'ম আৰু তাৰ সাপেক্ষে আমি কি ইয়াত পজিটিভ নিগেটিভ বহাই দিম আৰু ভেলুটো লিখি দিম আনচাৰটো ওলাই গ'ল ঠিক আছে ইজি হয়নে তোমালোকৰ সুবিধা হ'বতো সেইকাৰণে দেখুৱাই দিলোঁ ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকে ভিডিঅ'টো বুজি পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় যাতে তেওঁলোকেও জানক যে কোনোবা যেতিয়া ত্ৰিকোণমিতিক ৰেচিঅ'ত 90 ডিগ্ৰীতকৈ ডাঙৰ কি থাকিব কোন থাকিব তেতিয়া আমি তাক কেনেকৈ ভেলু উলিয়াব লাগে ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে বুজি পালানে আৰু যদি তোমালোক এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ